নমস্কাৰ শুভাকাংক্ষীসকল। আজি বহুদিন পাছত আহিছোঁ আকৌ এটি কবিতালৈ আৰু কবিতাটিৰ পাঠ কৰিবলৈ লৈছোঁ আজি এটি স্বৰচিত কবিতা। আশা ৰাখিছোঁ আপোনালোকে উপভোগ কৰিব আৰু যদি কোনো ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু সঁহাৰি জনাব। আপোনালোকৰ পৰা সঁহাৰি পালে উৎসাহিত হ'ম পৰৱৰ্তী সময়ত আকৌ এনেধৰণৰ পাঠ কৰিবলৈ। এতিয়া আহিছোঁ কবিতাটিৰ পাঠ পঢ়িবলৈ আৰু কবিতাটিৰ শিৰোনাম হৈছে সূত্ৰপাত। এতিয়া আমি পাঠ পঢ়িবলৈ আহিছোঁ। সূত্ৰপাত। সূত্ৰপাত। শব্দবোৰ শব্দ হৈ থকাহেঁতেন শব্দৰ পৃথিৱীত, যন্ত্ৰণাই বাহৰ নাপাতিলেহেঁতেন। শব্দবোৰ শব্দ হৈ থকাহেঁতেন শব্দৰ পৃথিৱীত, নিসংগতাই আধিপত্য বিস্তাৰ নকৰিলেহেঁতেন। সময় এনেকুৱাও আছিল, এটিমাথোন শব্দৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছিল। এতিয়া সময় এনেকুৱা হ'ল, শব্দৰ আতংকত শতসহস্ৰই পলায়ন কৰি ফুৰা হ'ল। এতিয়া শব্দবোৰ শব্দ হৈ থকা নাই, শব্দবোৰে এতিয়া খেল হৈ ফুলে, শব্দবোৰে এতিয়া যন্ত্ৰণা হৈ ফুটে। শব্দৰ আতংকত শতসহস্ৰই নিৰ্জন প্ৰান্তৰলৈ পলায়ন কৰে। এতিয়া শব্দৰ পৃথিৱীত প্ৰশান্তি নাই, প্ৰশান্তি কেৱল নিৰ্জন প্ৰান্তৰত, প্ৰশান্তি কেৱল শেষহীন মৌনতাৰ শিখৰত, যাৰ বাবে শান্তি সন্ধানীসকলে বিচাৰি ফুৰে শব্দবিহীন একোখনি পৃথিৱী। মৌনতাত বিলীন জনশূন্য একোখনি বননি, যাৰ সূত্ৰপাত শব্দবোৰ শব্দ হৈ নথকাত। ধন্যবাদ শুভাকাংক্ষীসকল। এয়াই আছিল আজিৰ কবিতা পাঠ। আশা ৰাখিছোঁ আপোনালোকে সঁহাৰি জনাব আৰু আপোনালোকৰ সঁহাৰি পালে উৎসাহিত হ'ম আগলৈ এনেধৰণৰ পাঠ কৰিবলৈ। আজিলৈ বিদায়। ধন্যবাদ। নমস্কাৰ।